মুখ্যমন্ত্ৰীৰ সৈতে আহোম সভাৰ বিশেষ আলোচনা লগতে আগন্তুক নিৰ্বাচনত আহোম সভাই আহোম ৰাইজক লৈ আহ্বান উল্লেখযোগ্য যে সততে চৰ্চিত আহোম সভাৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বিশেষ আলোচনাৰ কথা বিভিন্ন সংবাদ মাধ্যমৰ যোগে প্ৰচাৰ হোৱাৰ পাছতেই সদৌ অসম আহোম সভা যোৰহাট জিলা সমিতিয়ে যোৰহাটৰ জয়া ভৱনত স্পষ্টীকৰণ দি কয় যে সদৌ অসম আহোম সভাৰ মুখ্যমন্ত্ৰীৰ সৈতে কোনো ধৰণৰ আলোচনা হোৱা নাই। আমি আহোম সভাই আদিৰ পৰাই আমি জনজাতিকৰণ আমি দাবী কৰি আহিছিলোঁ। আমাক বহুতে কয় যে আমি এবৰজিনেল নহয় বুলি, তাৰমানে আমি খিলঞ্জীয়া নহয় বুলি কয়, কিন্তু আমাৰ গেটৰ যিখন আমি বুৰঞ্জী আছে বা তেওঁৰ লিখনি আছে তাতেই আমাক এবৰজিনেল বুলি খিলঞ্জীয়া বুলি তাতেই স্বীকৃতি কৰি দিছে। আমি জনজাতিকৰণৰ কাৰণে আমি দাবী কৰি আহিছোঁ। আমি আহোম সভাই বুলিয়েই নহয়, আমাৰ আহোমৰ যিবিলাক সংগঠন আছে সেই গোটেইকেইটা সংগঠনে আমি একেলগতে আমি জনজাতিকৰণৰ কাৰণে আমি আন্দোলন কৰিছোঁ। আৰু এই সম্পৰ্কত আমি এটা কথা ক'ব পাৰোঁ যে 2015 চনতে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিলে। আৰু সেই বছৰতে তেওঁলোকে আমাৰ চিংলা কমিটি হৈছিলে, চিংলা কমিটিত তেওঁলোকে অনুমোদন দিছিলে আৰু এইটো ৰাজ্যসভালৈ গৈছিলে তাত অনুমোদন কৰিবৰ কাৰণে। সংবেদনশীল ব্যক্তি, তেওঁলোকে কাক ভোট দিব লাগে জানে। আৰু আমাৰ স্বাৰ্থৰ পৰিপন্থী যিকোনো যিকোনো ৰাজনৈতিক দলকে এইটোত আমি সমৰ্থন নকৰোঁ। আমাৰ জনজাতিকৰণ বা আমাৰ আহোম জনগোষ্ঠীৰ কাৰণে যিবিলাক প্ৰাৰ্থীয়ে বা যিবিলাক দলে আমাৰ কাৰণে চিন্তা কৰিব, আমি তেওঁলোককে আমাৰ ফালৰ পৰা ভোট দিবলৈ আমি আহ্বান জনাম। আৰু আমাৰ ক্ষেত্ৰত আমি ছয় জনগোষ্ঠীৰ যিসকল আছে আমি একত্ৰিত হিচাপে আমাৰ যিটো প্ৰায় 43% আমাৰ নিজৰ মানুহ আছে, এই আমাৰ ছয় জনগোষ্ঠীৰ যি মানুহ আছে তেওঁলোককে আহোম সভাৰ পৰা বা আহোম জনগোষ্ঠীৰ পৰা তেওঁলোকৰ যিজন উপযুক্ত প্ৰাৰ্থী তেওঁক ভোট দিবলৈ আহ্বান জনাইছোঁ। আজিৰ তাৰিখতো আমি দাবী জনাইতো আমাৰ লাভ নাই, যিহেতু আমাৰ কোড অফ কণ্ডাক্ট ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা। কিন্তু আমি ইতিমধ্যে আমাৰ ফালৰ পৰা স্মাৰক পত্ৰও দিছোঁ আৰু আমাৰ ধৰ্ণাও হৈছে। আমি বিভিন্ন সময়ত চৰকাৰক দাবী জনাই আহিছিলোঁ আৰু চৰকাৰে আমাক এইটো কণাহক পতান দিয়াৰ নিচিনাকৈ ST V বুলি আমাক কৰিবৰ কাৰণে তেওঁলোকে এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে। সেইটো আমি মনা নাই। আমাক জনজাতিকৰণ লাগিব। যিটো ৰাজ্যসভাত 2019 চনত যিটো প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিলে বা পৰি আছে, সেইটো তাৰ পৰাই আমি আৰম্ভ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। বৰঞ্চ মুখ্যমন্ত্ৰীয়ে আহোম সভাক কোনো ধৰণৰ আনুষ্ঠানিকভাৱে নিমন্ত্ৰণো জনোৱা নাই। আহোম সভাৰ পৰা বিত্তীয় খেলিমেলি কৰি বহিষ্কৃত হোৱা প্ৰাঞ্জল ৰাজখোৱা নামৰ এগৰাকী ব্যক্তিয়েহে এই কাৰ্যসূচীত আগভাগ লোৱা কথা সদৰি কৰে। কালি সদৌ অসম আহোম সভাৰ পৰা আমাৰ কোনো ধৰণৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহা নাই, যিহেতু আনুষ্ঠানিকভাৱে তেওঁলোকে আমাক নিমন্ত্ৰণো কৰা নাই। আহোম সভাৰ যদিও সংবাদ মাধ্যমত নাম ওলাইছে, আমাৰ আহোম সভাৰ পৰা বহুত বিত্তীয় খেলিমেলি কৰি বহিষ্কৃত হোৱা প্ৰাঞ্জল ৰাজকোঁৱৰেহে তাত আগভাগ লৈছিলে। সেইটো কাৰণে আমি স্থিতিটো স্পষ্ট কৰি দিছোঁ যে সদৌ অসম আহোম সভাৰ পৰা কোনো ব্যক্তিয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কোনো আলোচনা বহা নাই। সেইটোতো আমি নাজানিম, কিন্তু বহিষ্কৃত এজন নেতাই নিজকে স্বয়ংভূ সাধাৰণ সম্পাদক বুলি আহোম সভাৰ উপস্থিত হৈ চৰকাৰৰ লগত বহাটো আমিও নিবিচাৰোঁ আৰু চৰকাৰকো আমি অৱগত কৰিব সেইটো বিচাৰোঁ। সংবাদ মাধ্যমতো আমাৰ যিহেতু যোৰহাটত 2024 চনৰ জানুৱাৰী মাহত আমাৰ যিখন অধিৱেশন গৈছিলে, তাত তেখেতে পৰাজিত হোৱাৰ পিছত বহুত বিত্তীয় কেলেংকাৰী কৰাৰ আলোকতে তেখেতক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে। এইটো সংবাদ মাধ্যম আৰু কেছো চলি আছে, তেওঁৰ মোকদ্দমা চলি আছে তেওঁৰ বিৰুদ্ধে। আমি সকলোকে আমি অৱগত কৰিব খোজোঁ যে আহোম সভাৰ নামত, সদৌ অসম আহোম সভাৰ নামত কোনো ব্যক্তিয়ে যাতে কোনো ব্যক্তিক আহোম জনগোষ্ঠীৰ ৰাইজে নিজকে তেওঁক কোনো ক্ষেত্ৰতে যাতে সুবিধা ল'ব নোৱাৰে তাৰ বাবে আমি আহ্বান জনাওঁ। ইয়াৰ উপৰি জনজাতিকৰণৰ সম্পৰ্কত তেখেতসকলে জনজাতিকৰণৰ দাবী সদায় কৰি আহিছে আৰু আগন্তুক দিনলৈ এই দাবী চলি থাকিব। আৰু কেৱল আহোম সভাই নহয়, আহোমৰ আটাইকেইটা সংগঠনে এই দাবী কৰি তুলি আহিছে। লগতে কয় যে আহোম সভাৰ বিষয়ববীয়া কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয়। সংবেদনশীল আহোম সমাজে যোগ্যজনক ভোট প্ৰদান কৰিব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।